আমাৰ আপোনালোকে দেখা পাব যে বিজেপিত মুখ্যমন্ত্ৰীয়ে কয় যে কোনো দাবীদাৰ নাই আৰু বিজেপিৰ সভাপতিয়ে কয় যে 1800-1900 নাম্বাৰটো মোৰ যদি ভুল হোৱা নাই ইমানে আবেদন জনাইছে। তাত ডেমক্ৰেসি নাই, আমাৰ কংগ্ৰেছত ডেমক্ৰেসি আছে। এতিয়া আপোনালোকৰ মাজতো যদি গৈ পেলাই আমাৰ ৰাজীৱ ভৱনত গৈ পেলাই আপোনালোকে এপ্লিকেশ্যন দিব পাৰিলে হয়, সেইটো আমাৰ এটা ডেমক্ৰেটিক প্ৰচেছ, কোনো সংঘাত নাই। তাৰ ইয়াৰ সামগ্ৰীৰ পৰা যিমান মানুহে টিকেট বিচাৰে এইটো এটা ডেমক্ৰেসি হয়, সবে বিচাৰক, আমি কাকো বাধা নাই। আপোনাৰ যুঁজখন কাৰ লগত হ'ব, কংগ্ৰেছ বিজেপি? মোৰ যুঁজ কামৰ লগত হ'ব। মোৰ যুঁজ হ'ব যে মই এটা জিপিৰ পৰা আৰু এটা জিপিত কেনেকে কাম বেছি কৰিব পাৰো। মোৰ যুঁজ হ'ব যে মোৰ চাইডৰ লাগি থকা সমষ্টিকেইটা যে ৰূপহী, কলিয়াবৰ, বহমপুৰ সেইকেইটা সমষ্টিতকৈ যে চামগুৰি সমষ্টিত মই বেছি কাম কৰিব পাৰো, সেইখিনি মোৰ যুঁজটো সেইটোৱে হ'ব। মোৰ যুঁজ কোনো এইবিলাক বেলেগ কামত নাই। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ আমাৰ ইয়াত জিকিছে। লোকসভা সময়ত পদুৰ বড়ো ডাঙৰ ইয়াৰ পৰা 86,000 ভোটত আমাৰ নতুন চামগুৰিৰ পৰা জিকি গৈছে। ইয়াত কোনো যুঁজ এনেকুৱা নাই, অকল আমাৰ এটাই যুঁজ যে আমি কাম বেছি কৰিব আছে। কিয় বহুত জেগাত এতিয়া মই থকা চাইদৰীয়া গাঁও পঞ্চায়তৰ এইটোত আমাৰ ৰূপহী সমষ্টিত আছিলে, এতিয়া চামগুৰি সমষ্টি সোমাইছে। এই অঞ্চল মানুহে বহুত বছৰ চৰকাৰী পক্ষৰ বিধায়ক পোৱা নাই আৰু আমি বহুত বছৰ পিছত এই অঞ্চলৰ ৰাইজে চৰকাৰী পক্ষৰ এজন বিধায়ক পাব গৈ আছে। আৰু তাৰপিছত চৰকাৰ এখন হলে কাম যিমান ইয়াত যোৱা 10-15 বছৰত হোৱা নাই, আমাৰ চৰকাৰী পক্ষৰ বিধায়ক নাথাকাৰ কাৰণে তাতকৈ ডাবল ট্ৰিপল কাম কৰিবলৈ পাৰিম আমি। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত আজি মই দিনৰ পোহৰত কৈছো, এই দিনৰ পোহৰৰ নিচিনা স্পষ্ট যে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ মাত্ৰ 90টা দিনৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী হ'ব গৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।